প্ৰতিবাদ অব্যাহত চৰকাৰী চাৰু কাৰুকলা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষাৰ্থীসকলে। আজি আনখন্তীয়া অনশনেৰে প্ৰতিবাদী কাৰ্যসূচী শিক্ষাৰ্থীসকলৰ। প্ৰতিবাদৰ 5 দিনৰ পিছতো শিক্ষাৰ্থীসকলৰ দাবী পূৰণত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ। মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নকে ধৰি খালী হৈ থকা শিক্ষকৰ পদ পূৰণৰ দাবী প্ৰতিবাদকাৰীৰ। আৰু এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ সাংবাদিক হিমাংকৰ বৰ্মনে। চৰকাৰী চাৰু কাৰুকলা মহাবিদ্যালয় বশিষ্ঠত এই বিদ্যালয়খন স্থাপন কৰা হৈছিল আৰু বশিষ্ঠত স্থাপন কৰা এই বিদ্যালয়খনে আজি হীৰক জয়ন্তী বৰ্ষ গৰকিলে যদিও তেওঁলোকৰ শিক্ষকৰ অভাৱ আৰু আন্তঃগাঁথনিৰ অভাৱত যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈ আহিছিলে আৰু যাৰ পৰিণতিত ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে তীব্ৰ প্ৰতিবাদ কৰিছে। আজি এয়া প্ৰতিবাদৰ পঞ্চমটো দিন আৰু পঞ্চমটো দিনত তেওঁলোকে অনশনৰ কাৰ্যসূচী হাতত লৈছে। মই এখন ছবি দেখুৱাইছোঁ, বাহিৰত তেওঁলোকৰ এখন ব্যংগ ছবি আঁকি পেলাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। 5 বছৰ এমাহ আৰু শিক্ষাৰ বাবে ভিক্ষা, যিটো আচলতে বুজাব বিচাৰিছে শিক্ষক লাগে তেওঁলোকক আৰু শিক্ষকৰ বাবে তেওঁলোকে আবেদন নিবেদন জনাই ভাগৰি পেলাই আজিৰ দিনটোত অনশন কৰিবলগীয়া অৱস্থা এটা সৃষ্টি হৈছে। আৰু যেতিয়াই কোৱা হৈছে GCAC আৰু GCAC এই কলেজখনক বুজোৱা হৈছে আৰু যি বিভাগীয় যিসমূহ লোক বা দায়িত্ববাহী যিসমূহ মন্ত্ৰী বিষয়া তেওঁলোকে কিদৰে আচলতে এই দায়িত্বৰ পৰা পলায়ন কৰিছে সেই দিশটো তেওঁলোকে ইয়াত বুজাবলৈ চেষ্টা কৰিছে। আৰু দুখন ছবি দেখুৱাব বিচাৰিছো, এই দুখন ছবিও তেওঁলোকে বেংগৰে আচলতে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। চৰকাৰৰ ওচৰত তেওঁলোকৰ যি দাবী বাৰম্বাৰ উত্থাপন কৰিছে, স্মাৰক পত্ৰ দিয়া হৈছে, কিন্তু আজিৰ দিনটোতো তেওঁলোকৰ যি দাবী সেই দাবীৰ প্ৰতি বিভাগ তথা চৰকাৰৰ যি অনীহা সেই অনীহা পৰিস্ফুট হৈ আছিল। তেওঁলোকৰ দাবীৰ প্ৰতি কোনো ধৰণৰ বাৰম্বাৰ আশ্বাস দিয়া হয় আৰু সেই আশ্বাস ফলপ্ৰসূ নহয়। যোৱাকালি যেতিয়া বা তোমালোকৰ প্ৰথম দিনা যেতিয়া আন্দোলন কৰিছিলা, প্ৰতিবাদ কৰিছিলা, কলেজত তলা মাৰি দিছিলা, তাৰপিছত সাংস্কৃতিক বিভাগৰ এজন বিষয়া আহিছিলে, তেওঁলোকে তোমালোকক কি প্ৰতিশ্ৰুতি দিছিলে? হয়, তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ যোনটো সমস্যা হৈ আছে, মুখ্য সমস্যা হৈছে আমাৰ মহাবিদ্যালয়ত শিক্ষক নাই। আৰু শিক্ষক নাই কাৰণে আমি তেওঁলোকক পৰা আমি বিচাৰিছিলোঁ যে আমাৰ মহাবিদ্যালয়ত পাৰ্মানেণ্ট শিক্ষক লাগে। তেওঁলোকে কৈছে যে পাৰ্মানেণ্ট শিক্ষকৰ কাৰণে হয় এবছৰ ছমাহ তেনেকুৱা সময় এটা প্ৰয়োজন হয়। তাৰপিছত আমি দাবী কৰিলোঁ, ঠিক আছে, পিছে আমাক ঠিকাভিত্তিক শিক্ষক দিয়ক। বৰ্তমান আমাৰ শ্ৰেণীকোঠাসমূহ যাতে খালী হৈ নাথাকে, ছাত্ৰ ছাত্ৰীসমূহ যাতে এনে বহি থাকিব নালাগে, যে ক্লাছসমূহ চলি থাকে। আমাৰ মাত্ৰ সৰু দাবী এইখিনি আছিলে। আৰু 3 দিনৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো তেওঁলোকে সেইখিনি নকৰিলে। আৰু আমি 9 তাৰিখৰ পৰা এই প্ৰতিবাদটো আৰম্ভণি কৰিছিলোঁ। আৰু প্ৰতিবাদটো এনেকুৱা নহয় যে আমি ডাইৰেক্ট ইয়াৰ পৰা আৰম্ভণি কৰিছোঁ। ইয়াৰ আগতে আমি বহুতবাৰ তেওঁলোকৰ টেবুলত গৈ পেলাই আমি মেমৰেণ্ডমখিনি দি থৈ আহিছোঁ। বাৰম্বাৰ তেওঁলোকে দি থৈছে, বাৰম্বাৰ তেওঁলোকে আমাক এসপ্তাহ 2 সপ্তাহ সময় দিয়াৰ পিছতো তেওঁলোকে সেইখিনি কাম কৰি নিদিলে। যাৰ ফলত আমি বাধ্যত পৰি এই প্ৰতিবাদত উঠিবলগীয়া হৈ আছে। আৰু হয়, আজি আমি অন্নখনত বহিবলগীয়া হ'ল, কাৰণ তেওঁলোকে দিয়া এই প্ৰতিশ্ৰুতি, তেওঁলোকে মুখৰ এই ভাষা যোনটো তেওঁলোকে ৰাখিব নোৱাৰিলে। কাৰণ সেইদিনা আমাৰ তাত ভিডিঅ' প্ৰুফো আছে এইবিলাকৰ ওপৰত, যে তেওঁলোকে কি কথা কৈছিলে আমাৰ আগত। হয়, সৰু এটা দাবী আছিলে আমাৰ, সেইখিনিও তেওঁলোকে পূৰণ কৰিব নোৱাৰিলে। আৰু এতিয়া আমাৰ মুখ্য দাবী এইটো হৈ গ'ল যে সাংস্কৃতিক পৰিক্ৰমা বিভাগ যিহেতু বিফল হৈছে এইটো ক্ষেত্ৰত, আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ নালাগে। আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা হায়াৰ এডুকেশ্যনলৈকে স্থানান্তৰিত কৰিব লাগে। আমাৰ মহাবিদ্যালয়খন ফুল ফ্লেজেড মহাবিদ্যালয় কৰিব লাগে। এখন চৰকাৰী মহাবিদ্যালয়সমূহত যেনেকুৱা ধৰণৰ সা সুবিধা থাকিব লাগে, প্ৰত্যেকটো সা সুবিধা আমাৰ মহাবিদ্যালয়ত থকাটো প্ৰয়োজন। এই সা সুবিধাখিনি যথেষ্টখিনিৰ পৰা তোমালোকে বঞ্চিত হৈ আছা। আৰু তুমি এটা কথা কৈছিলা সিদিনাখন যে 5জন শিক্ষকৰে তোমালোকৰ এতিয়া শিক্ষাদান প্ৰক্ৰিয়া চলি আছে, প্ৰায় 250 তোমালোকৰ শিক্ষাৰ্থী আছে। এইটো সম্ভৱ নেকি বাৰু? এইটো কোনো পধ্যেই সম্ভৱ নহয়। আমাক এখন মহাবিদ্যালয় চলাবৰ কাৰণে আমাৰ মহাবিদ্যালয়ত 250জন ষ্টুডেণ্টৰ বাবে প্ৰায় 20জনকৈও শিক্ষকৰ প্ৰয়োজন।